নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যিকোনো মুহূৰ্তত পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰী একাউণ্টত সোমাই যাব ২০০০ কোটি টকা প্ৰধানমন্ত্ৰী মোদীয়ে লাভযোগে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে লগতে লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব ১০,০০০ কোটি টকা লগতে নতুনকৈ এছঅপি প্ৰকাশ কৰিছে লগতে ৩ দিন মান বাকী আছে তাৰ পিছতে বন্ধ হৈ পৰিব আবেদন পৰীক্ষা লগতে লাখ লাখ অনাদায় হিতাধিকাৰী একাউণ্টত চৰকাৰে প্ৰদান কৰিব ১২৫০ টকাকৈ তালিকাৰ পৰা নাম কটা যোৱা প্ৰতিজন মহিলাৰ বাবে ভাল খবৰ দিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ড থাকিলে প্ৰতি মাহতে লাভ কৰিব আপুনি ১০০০ কোটি টকা অতি শীঘ্ৰে আপুনি আবেদন কৰক মাজত মাত্ৰ কেইটা দিন বাকী আছে তাৰ পিছতে আবেদন প্ৰক্ৰিয়া বন্ধ হৈ পৰিব লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টা লাইক কৰিবলৈ নাপাহৰিব আজিৰ আমাৰ প্ৰথম ৰকমেৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ পিএম কিষাণত থনকলৈ আহি গ'ল ডাঙৰ খবৰ ২০০০ টকাৰ পৰা ৪০০০ টকালৈকে বৃদ্ধি কৃষক সন্মান নিধিৰ ধনৰাশি ৬০০০ৰ বিপৰীতে কৃষকে লাভ কৰিব বছৰি ১২,০০০ কোটি টকা পিএম কিষাণৰ লগতে লাভ কৰিব মুখ্যমন্ত্ৰী কিষাণ কল্যাণ যোজনা জুন মাহতে একাউণ্টত সোমাব পিএম কিষাণৰ ধনৰাশি হয় বন্ধু বান্ধৱীসকল বহুতো কৃষকে অপেক্ষা কৰি আছিল কেতিয়া সোমাব পিএম কিষাণৰ ধনৰাশি অৱশেষত ২ দিনৰ ভিতৰতে কৃষকৰ একাউণ্টত সোমাব পাৰে পিএম কিষাণৰ টকা তাৰ বাবে মোদী চৰকাৰে লাভযোগে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে জুন মাহতে কৃষকসকলে লাভ কৰিব পাৰে এটা ভাল খবৰ চৰকাৰে ধন বিতৰণৰ বাবে সাজু কৰিছে বিশেষ তালিকা এই মাহতে কৰি লওক এইকেইটা গুৰুত্বপূৰ্ণ কাম অন্যথা বঞ্চিত হ'ব ধন লাভৰ পৰা আপুনি হিতাধিকাৰীৰ বাবে মুকলি কৰা হৈছে টোল ফ্ৰী নম্বৰ যিকোনো সমস্যা হ'লে কৰিব পাৰিব আপুনি অভিযোগ সেভ কৰি লওক অন 5526 নম্বৰ অথবা 1800115526 আৰু আন এটা নম্বৰ হৈছে 01123381092 এইকেইটা নম্বৰ এতিয়া আপুনি সেভ কৰি ৰাখক কিবা অসুবিধা হ'লে লগে দিব পাৰিব আপুনি অভিযোগ লগতে আজিৰ ভিডিঅ'টো আপুনি বেছিকৈ শ্বেয়াৰ কৰি দিব কিয়নো পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত ২৮ জুনত চৰকাৰে প্ৰদান কৰিব পিএম কিষাণৰ ২০ নম্বৰ কিস্তিৰ ধনৰাশি তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ উৎকট গৰমৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড বৰষুণ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে ইয়েলো আৰু অৰেঞ্জ এলাৰ্ট ডিব্ৰুগড় তিনিচুকীয়াত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে মাজুলী যোৰহাট শিৱসাগৰ ধেমাজি কেৱল ইয়াৰ নহয় লখিমপুৰ গোলাঘাট চৰাইদেউত জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট নগাঁও হোজাই মৰিগাঁও পশ্চিম কাৰ্বি আংলঙত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে কামৰূপ ডিমা হাছাও বঙাইগাঁও কোকৰাঝাৰ বৰপেটা কাছাৰ শ্ৰীভূমি হাইলাকান্দি শোণিতপুৰ নগৰ বিশ্বনাথত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে বন্ধু বান্ধৱীসকল আপোনাৰ জিলাত বৰ্তমান বতৰ কেনেকুৱা বৰষুণ দি আছে নে নাই নিশ্চয় কমেণ্ট কৰি জনাই দিব কোনটো জিলা সিহঁতৰে মেনশ্যন কৰি জনাবলৈ নাপাহৰিব তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ প্ৰতিবাদৰ মাজতে ৰান্ধনিৰ বাবে ভাল খবৰ দিলে চৰকাৰে মধ্য ভোজনৰ কৰ্মচাৰীৰ বাৰীৰ দৰমহা ২০০০ টকালৈকে বৃদ্ধি মধ্য ভোজনৰ কৰ্মচাৰীৰ দৰমহা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা কেবিনেট বৈঠকৰ অন্তত ৰাজ্যৰ মুখ্যমন্ত্ৰী কৰিলে ডাঙৰ মন্তব্য ১ অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ বৰ্ধিত হাৰত পাব দৰমহা প্ৰতিবাদৰ মাজতে ৰান্ধনিৰ বাবে ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ লাখ লাখ বিদ্যুৎ উপভোক্তাক ভাল খবৰ দিলে মুখ্যমন্ত্ৰীগৰাকী ১ অক্টোবৰৰ পৰা বিদ্যুৎ বিল হেৰা পোৱাৰ লগতে ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকী প্ৰতি ইউনিটত ১ টকাকৈ হেৰা পোৱাৰ ঘোষণা কৰিছে লগতে ৰাজ্যবাসীক উদ্দেশ্য কৰি এলানি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ১ অক্টোবৰৰ পৰা ২৫০ টকাতে হিতাধিকাৰীয়ে লাভ কৰিব ৰন্ধন গেছ যদি আপোনাৰ ঘৰত উজ্বলা গেছ কানেকশ্যন আছে তেনে ক্ষেত্ৰত আপুনি ২৫০ টকাতে লাভ কৰিব পাৰিব ৰেচন কাৰ্ড থাকিলে কম দামতে কিনিব পাৰিব দাইল নিমখ আৰু চেনি ১ অক্টোবৰৰ পৰা ৰন্ধন কৰ্মী লগতে আশা কৰ্মীৰ দৰমহা বৃদ্ধি পোৱাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে লাখ লাখ বিদ্যুৎ উপভোক্তাক ভাল খবৰ দিলে মুখ্যমন্ত্ৰীগৰাকী বন্ধু বান্ধৱীসকল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনতাৰ বাবে কেইবাটাও উপহাৰ প্ৰদান কৰিছে আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'